মানে বস্তু নলয় মই গম পাওঁ এই বস্তু এটাও নলয় খালি মোৰ দোকানৰ কাপোৰ অথনিৰ পৰা এই খুচৰি খুচৰি অৱস্থা বেয়া কৰি থৈ দিছে হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ গাইজ এতিয়া ৰাতিপুৱা 8টা বাজিছে মানে ছোৱালীজনীও এতিয়া স্কুল যাবলৈ ৰেডি হ'ল বাৰু আৰু মই ফ্ৰেছ হোৱা নাই ফ্ৰেছ হ'ম অলপ পিছত তাহাঁতি যাবলৈ ৰেডি আছে এইটো কাদিয়া हाय करो गाइस तो फिर हम स्कूल जा रहे हैं और ये कौन है हाय करो हाय कहाँ जा रहे हो स्कूल स्कूल काका लेने आ जाना दुकान पे थूंगा ठीक है ठंड लग रहा है क्या हैं मोर तो ए जैकेट तो सैंडल सिंगी गया ओ मोकाता हेरी লাগিব হেন ৰেন মানে এনেকা ফিক্স তো চেন নথকা তো অ। ঠিক আছে লৈ যাব আছে না নাই আছে আছে তাকে যাব না তাকে না এতে চেঞ্জ তো ৰহে আৰু নতুন ল'ব না অ ঠিক আছে আপুনি দোকানত আহি যাব মই যাম এতিয়া অলপ পিছত তাতে জলদি পেহনো ইয়াৰ এইটো পেন্ধাই লওঁ देया देया लो देया शूज डालो देया देया पेन हो गया क्रीम व्रीम लगाया दिखाओ चलो बेक लाया नहीं चलो बाय আই चलो बाय बाय हाँ डाल दूंगा मैं দুইটা গ'ল এতিয়া মই ফ্ৰেছ হওঁ তাৰপিছত মই দোকান যাম মানে গাইছ এতিয়া মই ফ্ৰেছ হ'লোঁ তাৰপিছত ভাত অলপ খালোঁ আৰু মই মানে ৰাতিপুৱা ভাত নাখালে নহয় মানে ৰাতিপুৱা মই এই চাহ এইবোৰ ইমান ভাল নাপাওঁ চাহ ৰুটি এইচব ইমান ভাল নাপাওঁ মই খালি ভাত খাওঁ অলপ ভাত খালে হ'ব ভাত খালে মোৰ মানে অলপ ভাল লাগে চ' ভাতটো খালোঁ আৰু এতিয়া মই দোকানলৈ ওলাম দোকানত আজি মানে এইখিনি বস্তু মানে যোৱাকালি যিটো লৈ গৈছিলোঁ এইটো নিনিওঁ আজি এইকেইটা লৈ যাম আগত এইখিনি ফটাফট চেল কৰোঁ ইয়াতো আছে ইয়াত থকাখিনি খালি অলপ মানে কাপোৰটো পাতল চ' সেইখিনি অলপ ডাঠ আছে প্ৰথমত এইখিনি শেষ কৰোঁ তাৰপিছত আকৌ যদি এইখিনি শেষ হৈ যায় সোনকালে তেতিয়া এইকেইটাক ওলাই লৈ যাম চ' তেতিয়াহ'লে এতিয়া মই দোকানত যাওঁ দোকানতে লগ কৰিব লাগিব তো গাইজ দোকানটো খুলি ল'লোঁ দোকানটো খোলা হ'ল অলপ দেৰি মানে এজন কাষ্টমাৰ আহিছিলে তাৰ লগতে অলপ কথা পাতিলোঁ দাম দৰ কৰি আছিলোঁ আৰু এজন আহিছে মোৰ ওচৰত এই কাষ্টমাৰটো আহিছে মানে বস্তু নলয় মই গম পাওঁ এই বস্তু এটাও নলয় খালি মোৰ দোকানৰ কাপোৰ অথনিৰ পৰা এই খুচৰি খুচৰি অৱস্থা বেয়া কৰি থৈ দিছে এই দেখিছেনে কাপোৰ নলয় আৰু মই তাক কৈছোঁ যে দুনিয়াৰ মানে কাপোৰখিনি আছে তাৰ চাইজৰ কাপোৰ নাই মানে অলপ ডাঙৰ চাইজৰ কাপোৰ সেইটো কাৰণে মই কৈছোঁ ঘৰত যাই লৈ আহিবি কিন্তু ই নাযায় এইকেইটা চব প্ৰথমে পৰা এনেকাই কৰে ঐ ৰাখ ই মানে মোক ই টমটমত গৈ আছিলে এইফালে চাটাল গেটৰ ফালে কিন্তু মোক দেখি ই টমটমৰ পৰা নামক অশান্তি কৰিবলৈ কাৰণে আহিছে ৰাখ আৰু ক'ত গৈ আছ যা মোৰ দোকানদাৰে মই মোক অসুবিধাৰ সৃষ্টি নকৰে গাই চাওক কিমান চেল হয় এতিয়া বহি আছোঁ ইও আহিল ইয়াৰ লগতো অলপ ধেমালি কৰিলোঁ আজি সোমবাৰ চেল হ'লে ভাল আছিল হ'বতো লাগে মোৰ হিচাপত চাওঁ দিয়ক কিমান হয় চেল আজি গাইজ এইফালে ভাইয়াৰ যিও আহি গ'ল দোকান দিব সেইটো চাওক नहीं बोलना ये रेट है मैंने आपको दे दिया नहीं वरना भैया को बोझा 350 से कम भेजता हूँ आप सन मत लगाइए भैया नहीं मत लगाइए हाँ भैया आप संडे को नहीं आते हो क्या आप हाँ कल हम उधर ही बैठते हैं संडे को किधर बैठते हो संडे को अच्छा होता है इधर कल मैं बैठा था अच्छा हुआ मोटा मोटी ठीक ठाक ही हुआ ये अगले संडे आ जाएगा हमने सोचा था उधर जीएमसी कल संडे था ना जीएमसी वाला आएगा भी हमने ये सोचा था लेकिन साला फिर भी आया हाँ मैं बैठा था कल गाइज मैं एतियाই ঘৰত আহিছোঁ মানে বহুত বেছিকৈ ভোক লাগিছে ভাতটো খাই লওঁ তাৰপিছত আকৌ মই কাপোৰ কেইটামান লৈ দোকানত আকৌ যাব লাগিব ফটাফট ভাতটো খাই লওঁ মানে ভোকত থাকিব পৰা নাই গাইজ এতিয়া মই ভাত খাব গৈ আছোঁ আৰু ভাতত আজি কি আছে চাওঁ এইটো হৈছে মানে
মিক্স আইটেম হয়, যেনেকৈ আমি লাবৰা বনাওঁ যে সেই তেনেকুৱাই। পিঁয়াজ আৰু এইটো হ'ল মাছ। আৰু এইটো কি হয় গম পাই না, কালি যে মই দেখাইছিলোঁ এই দীঘল দীঘল চিমো লিখা যে, সেইটো মানে এই চিষ্টেমত বনোৱা হয়। মই দেখাই দিছোঁ চব, এনেকুৱা কৰি বনোৱা হয়। আৰু এইটোতো গম পায়, মটৰৰ যিটো আগটো সেইটো মানে ছিঙি কিনি ইয়াত ভালকৈ ধুই কিনি দিয়া হয়। চ' তেতিয়াহ'লে ভাতটো খাই লওঁ ফটাফট, তাৰপিছত আকৌ দোকান ওলাম মই। গাইজ মই দোকান বন্ধ কৰিলোঁ, এইমাত্ৰ বন্ধ কৰি ঘৰত আহিলোঁ। মানে গধূলি হৈ গ'ল আৰু গধূলি সময়ত মানে চেলটো ইমান এটা নহয়। চ' সেইটো কাৰণে মই বন্ধ কৰি সোমাই আহিলোঁ। আৰু এটা কথা কওঁ, মানে যোৱাকালি যে মই দেখাইছিলোঁ আপোনালোকক যিটো পেকেটিঙত আছিলে যে, মানে চাউলৰ গুড়ি আৰু বন্ধাকবি যিটো পেকেটিঙত আছিল, সেইটো মানে কি হয়, চাউলৰ গুড়ি, নিমখ, তাৰপিছত জলকীয়া, শীতল মাছ আদি মানে চব মিক্স কৰি ভালকৈ মানে ৰেডি টু ইট ছিষ্টেমত থোৱা হয় পেকেটিঙত। সেইটোৱে খাম অলপ দেৰি পিছত, আৰু খাওঁতে মই আপোনালোকক দেখাম দিয়ক। চ' গাইছ, অথনি যে মই কৈছিলোঁ খাওঁ বুলি, অলপ খাওঁ, মই আপোনাক দেখাই দিছোঁ এইটো। আৰু চাও আছে লগত। এতিয়া মই এইটো কাটোঁ হা, মই এইটো কাটোঁ, আপোনালোকে চাব মানে চিষ্টেমটো কি। কাটিলোঁ, এইটো অলপ ফলা আছিল, এইটো এনেকৈ এতিয়া খোৱা আৰম্ভ কৰোঁ। এইটো ছাইডত ৰাখোঁ। কেনেকৈ খাব লাগে, অলপ সৰু এটা হ'লে ভাল। এইটো ল'লোঁ, তাৰপিছত এইটো অলপমান এনেকৈ লৈ এইটো বঢ়িয়া। ইয়াৰ টেষ্টে বেলেগ গাইজ, বঢ়িয়া লাগিছে খাই। খালি জ্বালা অলপ বেছি। আৰু জ্বালা নহ'লেও ভাল লাগিব। এইটো বনোৱাৰ পদ্ধতিটো বহুত সহজ, মানে দুপৰীয়া টাইমত খাই ভাল লাগে আৰু এইটো। আগত আমি খুব খাইছিলোঁ ঘৰত থাকোঁতে, কিন্তু এতিয়া সময়ো নাটনি, সেইটো কাৰণে খাব পোৱা নাইগৈ আৰু। এইটো একচুৱেলি বাইদেউজনে আহিছিলে যোৱাকালি আমাৰ ইয়াত, সেই বাইদেউজনে আনি দিছিলে। জ্বালা অলপ হৈছে, কিন্তু খাই টেষ্ট লাগিছে, লগত চাহ। তো তেতিয়াহ'লে গাইজ মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু মোৰ চেনেলটোত যদি নতুন আপোনালোকে পাইছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে লগ পাম অহাকালিলৈ আৰু এটা নতুন ব্লগত। বাই।